Hey guys, namaskar, good afternoon সকলোকে মই জানিবে সকলোকে স্বাগত জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমি ভালে আছো আপোনালোক সকলোকে লগত লাগি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এটা দুপৰ কাৰণে বনাইছো গাগি থৈ মেলি ভালো মানে দাদাৰ ৰুমতে হোৱাইট হৈছো তাতে হৈ আছে আৰু একদম বাহিৰত পুৰা ৰ'দ দিছিল একদম খাটাৰনাক ৰ'দ দিছে মায়ে কাপোৰ চাপোৰ ধুই দিছে তাৰ ব্লেংকেট ধুই দিছে শুকাইছে বাজি আছে আৰু ৰাতিপুৱা দেউতা মানে ভেদাইলতা পাইছে চিঙিছে গছ মানে তাৰ পৰা কিটা উঠালো আৰু ডাঙৰ ডাঙৰ চক আৰু আনিছে মাংস অকমানি আনিছে মাংস একবেলা কাৰণ কালি আকৌ একবেলা মানে কি আজি খাম দিনটো আৰু ৰাতিটো কাৰণ কালি আকৌ মঙ্গলবাৰ নিৰামিষ মাংস অকমানি মাংসখিনি ধুব আছে তো ধুই লওঁ ধুই মেলি লওঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাৰিব শেষলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম ভাত আৰু দালি হৈ আছে বল হৈ থাকক আৰু গাখীৰ ফালে গৰম কৰিব আছে মাংসখিনি আগতে ধুই লওঁ তাৰপিছত আৰু লাইন নাই মছলাও কৰিব আছে লাইন অহালৈকে মাংসখিনি ধুই মেলি ৰেডি কৰি লওঁ তাৰপিছত লাহে লাহে বনাম আৰু চাই থাকিব ভিডিঅ'টো লাইন আহিলে লাইনৰ একেবাৰে ভল্টেজ নাই জানেনে কোনো কষ্টে মষ্টে মছলা কৰিলোঁ আৰু এয়া মেৰিনেট কৰি ৰাখিলোঁ আলু পিঁয়াজো কটা হৈছে আৰু এইফালে ভেদাইলতা কাটা হৈ গৈছে বনাম কাটা হৈ গৈছে দালি হৈ গৈছে মাংস চব্জি আৰু ভেদাইলতা বনালে হৈ যাব পটাপট আৰু গাৰ্গি উঠিলে মাৰ লগত আছে তাৰ কাৰণে খিচিৰিও বনাব আছে দালিখিনি এক্সট্ৰাকৈ থৈ দিম বেলেগত তাৰপিছত এই কুকাৰতে বনাম আৰু মই দালিখিনি টিফিনত থৈ দিম ইয়াতে থওঁ তাৰপিছত তাৰ কাৰণে আগতে খানা বনাই ল'ম মাংসখিনি একফালে হৈ থাকিব আৰু বৰাখিনি হওঁতে বেছি টাইম নালাগে ন মাংস হওঁতে বৰাখিনি হৈ যাব আৰু কুকাৰটো গাৰ্গিৰ খিচিৰি বেছি টাইম নালাগে খিচিৰি বনাই তাৰপিছত লাহে লাহে বৰাখিনি বনাম আৰু মাংসৰ কাৰণে আলু ভাজিব আছে আলু ভাজি কৰোঁ তাৰপিছত লাহে লাহে বনাম ডাঙৰকৈ লৈ আহোঁ লৈ আহি মেলি আৰু এই কালি যে নাচপতি এটা ওলাই থৈছোঁ খাবলৈ একেবাৰে মনত নাই আৰু ৰাতিপুৱাই দেউতাই মানে প্ৰসাদ আনিছে খিচিৰি প্ৰসাদ আমাৰ ইয়াতে মানে শ্মশানত তাতে মানে কালী মন্দিৰ আছে যে তাতে মানে কালী পূজা হৈ যায় দেউতা ৰাতিপুৱাই লৈ আহিছে ৰাতিপুৱাই মই খালোঁ বাৰু বাকীখিনি মানে বেয়া হৈ গৈছে গৰম পৰিছে ৰাতিৰ পৰাই দি থাকে এটা দুটামানৰ পৰাই দিয়া ষ্টাৰ্ট কৰে প্ৰসাদ ৰাতিপুৱা গৰম আছিলে খালোঁ মানে লাৰি হৈ আছে যে বেয়া হৈ গৈছে সেইকাৰণে এনেই মই খাইছোঁ 50% খাইছোঁ মানে আধাখিনি বেয়া হৈ গৈছে আৰু মাংসৰ কাৰণে পিঁয়াজ হৈ আছে আৰু আজি মানে আলুটো একেবাৰে মাংসতে দি দিম ভেদাইলতা আৰু মানে বইল হোৱা নাই আলু এতিয়ালৈকে আৰু টাইম লাগিব তো ৰাইজ ৰান্ধা বাঢ়া কেতিয়াবা আহে গাড়ী কৰি পেলাই খিচিৰি খুৱাই দিলোঁ খুৱাই মেলি তাই আকৌ ফিটিঙো খুৱাই দিলোঁ খিচিৰি তাইক খুৱাইছিলোঁ মই 2 বজাৰ আগতে খুৱাইছিলোঁ আৰু এতিয়া টাইম হৈছে 2:20 তো দেউতাই খাই আছে ভাত মই যাওঁ খাওঁ আৰু লাহেকৈ খাই মেলি তাত আকৌ গাড়ী খুৱাব লাগিব তাই কেতিয়াবাই উঠিছে হোৱা নাই আৰু কাপোৰ চাপোৰবিলাক চব উঠাই ফল্ড কৰি ল'লোঁ যাওঁ খাই মেলি লওঁ সন্ধিয়া আকৌ লগ পাম A few moments later. প্ৰসাদ গাইজ গুড ইভিনিং সকলোকে বহুত আকৌ লগ পালোঁ আৰু এতিয়া যাওঁ পাকঘৰত চাহ বনাওঁ আৰু মা মানে পূজাত গৈছিলে ঝটপট পূজা তাতে মানে তাৰ পৰা প্ৰসাদ আনিছে সেয়ে খালোঁ আৰু টাইম হৈছে 7:30 হৈছে দেই 7:30 নহয় 7টা হৈছে তো চাহ বনাই মেলি খাওঁ আৰু আজি মোৰ একদম কি হৈছে আৰু কি কম এইডাল ছিঙি থাকিলে ইয়াত যে মই পিন্ধি থাকোঁ হাতত ব্ৰেচলাইট নে কি কয় গম নাপাওঁ দেই তো সেয়া বাজু বুলি কওঁ আমি আপোনালোকে বা কি বুলি কয় ছিঙি থাকিলে আৰু দাদাক দি যাব মানে দাদাক দিবলৈ পাহৰিছিলোঁ আজিলৈ দাদাক জ্বলাকৈ দিলে হয় কিবা ছিঙিছে গমেই পোৱা নাই এক টুকুৰা মানে ছিঙি গৈ খুলি গৈছে এয়া খুলি গৈছে তো লগাই দিব দাদাই তো বলক পাকঘৰত দেখুৱাওঁ কি কৰোঁ মানে কিবা এটা বনাই খাম বুলি ভাবিছোঁ কি বনাওঁ সেয়ে আৰু বলক পাকঘৰত অকণমান বন্ধাকবি 1 টুকুৰা আছে প্ৰিয় আহিছে তাই মানে কৰি বনাম বুলি কৈছে আৰু যোগাৰ পাতি কৰি দিওঁ আৰু মৌচুমী 1 টুকুৰা আছে খাবলৈ সেইদিনা যে বনাইছিলোঁ পকৰা তেনেকৈ মানে আজিও বনাম 1 টুকুৰা বন্ধাকবি আছে গাখীৰ খোৱা নাই আৰু তো খুৱাই দিওঁ আজি আমি খাই দিওঁ বেছি গাখীৰ মানে বন্ধাকবি খোৱালে এফালে বেছি খোৱা নাই আৰু দেউতাহঁতে মানা কৰে খুৱাবলৈ আৰু আলু 2টা এয়া বাকলি গুচাই লৈছোঁ আৰু এতিয়া ইয়াৰ সহায়ত কাটিলোঁ আৰু এই আমাৰ গাৰ্গী দিনটো আপোনালোকক দেখুওৱা নাই আৰু এতিয়া মানে চুলি বেলেগ ষ্টাইল হৈ আছে আৰু তাই মানে টোপনি লাগিছে চাহ খাই মেলি শুম আৰু এইফালে এয়া চাহ কৰা পিঁয়াজি টাইপৰ আৰু আইতাকৰ লগত থাকিলে মানে ইমান চিঞৰ বাখৰ লগাইছে এতিয়া মই কোচত মানে লৈ আহিছোঁ লগত এতিয়া মই টেনশ্যন নাই ফুট মুচি মেলি হে প্ৰিয়াক চাই আছে প্ৰিয়া বনাই আছে যে
চাই আছে শুনা শুনা কোৱাচোন আপোনালোকে পূজাৰ কাপোৰ ল'লেনে আমাৰ গাৰ্গী কিন্তু এটা গিফ্ট পাইছে দেই ল'ম বাৰু পূজা আহক কাষত চাপক তাৰপিছত লাহেকৈ ল'ম আৰু পূজা কাপোৰ আৰু এতিয়া পূজা বজাৰ বহুত ভিৰ যে সেইকাৰণে নাযাওঁ অকণমান ভিৰ কমক তাৰপিছত যাম পূজাৰ কাপোৰ আনিবলৈ শুনা তাৰপিছত যাম আৰু দেৰিকৈ তো ৰাইজ চাহ হৈ গৈছে আৰু এতিয়া মাক দি থৈ আহোঁ আৰু আমিও খাওঁ আৰু এয়া হৈছে মা এয়া মাৰ কাৰণে মাক দি থৈ আহোঁ আমিও খাওঁ আমাৰ গাখীৰটো নাখায় স্মাইল তো ৰাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে ভাত হৈ গৈছে আৰু বেঙেনা ভাজি কৰিছোঁ অকণমান আৰু এয়া আৰু এইফালে হৈছে ভাত আৰু মানে কণী দুটামান আছিলে কণী দুটা মানে একদম গমেই পোৱা নাই আছিল যে মই থৈছোঁ কিন্তু পাহৰি গৈছোঁ এতিয়া মানে বইল কৰিছোঁ বেঙেনা ভাজি কৰিছিলোঁ যে সেই কেৰাহীতে মানে পানী দিছোঁ এয়া মা আৰু দেউতাৰ কাৰণে দাদা আৰু মোৰ কাৰণে মাংস চব্জি আছে বেঙেনা ভাজি কৰিলোঁ দালিও আছে এইবোৰ হৈ যাব গাড়ী শুই আছে তাৰ লগত ইমান সময় শুই আছিলোঁ আৰু এতিয়া মানে 10:30 পাৰ হৈ গৈছে লাহে লাহে বনাই আছোঁ কাৰণ খাওঁতে অকণমান দেৰি হয় সেইকাৰণে ভাবিলোঁ লাহে লাহে বনাওঁ আৰু বনাই মেলি আজৰি হোৱাৰ পিছত মানে গৰম গৰম বনাই খাই দিম আৰু তাৰপৰা দেউতা সেই দোকান দেউতা আজি দেৰি হৈছে দোকান পৰা আহোঁতে আৰু মানে সন্ধিয়া অকণমান বৰষুণ পোৱাইছিলে দেই কিনকিনকৈ বৰষুণ দি আছিলে যে তেনেকৈ মানে দুটাত আহোঁতে দেৰি হ'ল তো যিয়ে নহওক আৰু মানে কণীখিনি বইল হৈ থাকক আৰু মই এতিয়া গাড়ীৰ ওচৰত যাওঁ তাত যদি উঠি দিয়ে তো যিয়ে নহওক ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্টত ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট